নমস্কাৰ প্ৰিয় দৰ্শক, অন্য এটা ভিডিঅ'লৈ মই বনিতা আপোনালোকসকলকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকসকলে ভালে আছে। আজি মাছৰ ৰেচিপি এটা লৈ আহিছোঁ। আপোনালোকে ইতিমধ্যে স্ক্ৰীনশ্বট দেখিছে। এয়া মই চিতল মাছ লৈছোঁ আৰু এইফালে মই বিলাহী লৈছোঁ 3টা, ভালদৰে ধুই লৈছোঁ। আৰু এয়া মটৰ মাহ লৈছোঁ। এয়া চব কোমল একেবাৰে। মটৰ মাহখিনিও মই ধুই লৈছোঁ ভালদৰে। বিলাহী আৰু মটৰেৰে আজি চিতল মাছ বনাম। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব, স্কিপ নকৰাকৈ। প্ৰথমতে মই মাছখিনিত নিমখ আৰু হালধি সানি ল'ম। আৰু এইফালে মই এই বিলাহীকেইটা এয়া দেখিছেনে, মই এনেকৈ কাটি দিছোঁ। এই বিলাহী 3টা মই প্ৰথমতে অলপ বইল হ'ব দিম কুকাৰত আৰু অকণমান নিমখ দিম। আৰু এয়া চাওক, কুকাৰটো মই বহাই দিছোঁ, কিন্তু পানী দিয়া নাই। পানী নিদিয়াকৈ মই ইয়াতে চিটি লগাম। ইয়াত 3টা দি দিছোঁ আৰু ইয়াতে নিমখ অকণমান দি দিম। আৰু এতিয়া মই ঢাকনি লগাই দিম। বিলাহীৰ ভিতৰত যিখিনি পানী আছে সেই পানীখিনিৰে বিলাহীখিনি ধুনীয়াকৈ সিজি যাব। আৰু তাৰ পিছৰ পৰ্যায়খিনি আপোনালোকক দেখাই আছোঁ, আপোনালোকে আঁতৰি নাযাব। খুব ধুনীয়াকৈ বনাই দেখাম। এয়া চাওক, মোৰ হৈ গৈছে। এতিয়া মই অফ কৰি দিছোঁ। আৰু ইয়াতে এতিয়া মই মাছখিনি ফ্ৰাই কৰিম। আৰু মাছখিনিত এইফালে মই নিমখ আৰু হালধি ধুনীয়াকৈ সানি লৈছোঁ। কেৰাহীখন উঠাই দিম এতিয়া, গেছটো অফ কৰা নাই। ঠাণ্ডা হোৱাৰ পিছত কুকাৰটোৰ পৰা মই বিলাহীখিনি ওলাই ল'ম আৰু খুব ধুনীয়াকৈ এটা পেষ্ট বনাই ল'ম। কেতিয়াবা কি হয়, বিলাহীত ভিতৰত পানী বেছি নাথাকে, তেতিয়া অকণমান পানী দি ল'ব আপোনালোকে। নহ'লে ডাইৰেক্ট দিলে কেতিয়াবা পানীটো নাথাকিলে জ্বলি যাব পাৰে। মোৰ যিহেতু পানীটো আছিলে, আজি মই পানী দিয়া নাই। নিমখৰ পানীটো আৰু বিলাহীৰ পানীৰে ধুনীয়াকৈ সিজি গৈছে। যিহেতু এতিয়া গেছ দিয়া বিলাহী, গতিকে অকণমান ডাঠ হয়। আৰু এইফালে মই তেল দি দিছোঁ। তেলখিনিও গৰম হৈছে। এতিয়া মাছখিনি মই ফ্ৰাই কৰিম। তেলখিনি গৰম হৈছে, এতিয়া মাছখিনি দি দিছোঁ মই। মাছটো খুব ডাঙৰ আছিলে আৰু লোহাৰ কেৰাহীত মাছ ফ্ৰাই কৰাৰ কথা আৰু ক'বই নালাগে, নহয় জানো। চাওকচোন মাছকেইপিচ কিমান ডাঙৰ। আৰু এইফালে বিলাহীখিনি মই ঠাণ্ডা হ'ব দিছোঁ। এয়া চাওক, ধুনীয়াকৈ সিজি গৈছে। আৰু বাকলিখিনি ইয়াৰে মই গুচাই দিছোঁ। যিহেতু মই কাটি দিছিলোঁ, সেইকাৰণে বাকলিখিনি এৰাবলৈ সুবিধা হৈছে। ঠাণ্ডা হোৱাৰ পিছত পেষ্টটো বনাই ল'ম। যিহেতু ডাঙৰ মাছ হয়, অকণমান ফুটিবলৈ ভয় লাগে, সেইকাৰণে খুব সাৱধানেৰে ভাজি আছোঁ। এটা চাইড হৈ গৈছে, এতিয়া মই উল্টাই দি দিছোঁ। মাছ ফ্ৰাই কৰাটো সকলোৱে জানে, নহয় জানো। গতিকে গোটেইখিনি ভিডিঅ' নেদেখাওঁ শেষলৈকে, এইখিনিতে মই স্কিপ কৰিম। ইয়াত খুব সাৱধানেৰে উল্টাই দিছোঁ, সেইকাৰণে এক পিছৰ ভঙা নাই। কেতিয়াবা ডাঙৰ মাছ ভাজি থাকিলে খুব ভয় লাগে, তেলবোৰ চিটিকি আহে চকুলে। বেপাৰীজনে ক'লে, বাইদেউ আজি নদীৰ মাছ আনিছোঁ, খুব ধুনীয়া। আৰু আমাক মানে বেপাৰীজনে কেতিয়াও নঠগায়, খুব মানে ভাল মাছখিনি দি দিয়ে। আমি তেওঁৰ পৰাই আনো। এটা চাইড হৈছে, আৰু এইটো চাইডো হৈ যোৱাৰ পিছত মই মাছখিনি নমাই থ'ম। মাছখিনি মই কাঢ়ি থ'লোঁ। আৰু এতিয়া মটৰ মাহখিনি ইয়াতে অকণমান ভাজি ল'ম। ইয়াত কিন্তু নিমখ হালধি একো এড নকৰোঁ। যিহেতু কোমল মটৰ, অকণমান ভাজিলে হৈ যাব। আৰু এইফালে পেষ্টটো বনাবৰ কাৰণে মই ইয়াতে কাঁচা জলকীয়া কেঁচা 3টা দিছোঁ, আৰু এইফালে আদা দিছোঁ। এইখিনি এটা খুব ধুনীয়া এটা পেষ্ট বনাই ল'ম। আৰু এইখিনিও হৈ গৈছে মটৰ মাহখিনি। এয়া চাওক, ভাজি নিদিয়াকৈ দিব পাৰে আপোনালোকে, কিন্তু ভাজি দিলে অকণমান ভাল হয়। আৰু মই ভাজি দিওঁ, ভাজি দি ভাল পাওঁ। এইখিনি এতিয়া ইয়াৰ পৰা মই আঁতৰ কৰিম। আৰু ইয়াতে মই মাছৰ কাৰীখিনি বনাম। এইফালে কেৰাহীত মই আকৌ অকণমান মিঠাতেল দিছোঁ। মই সদায় মিঠাতেল ইউজ কৰোঁ, ৰিফাইন তেলেৰে
আঞ্জা নবনাওঁ বা মাছ ফ্ৰাইও নকৰোঁ। আৰু এইফালে তেজপাত লৈছোঁ, প্ৰথমতে তেজপাত দি দিছোঁ, পিঁয়াজখিনিও দি দিছোঁ। এতিয়া গোটা জিৰা দি দিম ইয়াতে, এয়া গোটা জিৰা, অকণমান এয়া পাঁচফোৰণ। এতিয়া গেছৰ ফ্লেমটো মই হাই কৰি দিছোঁ আৰু এইখিনি অকণমান ৰংচোৱা হ'লৈকে ভাজি ল'ম পিঁয়াজখিনি। আৰু এতিয়া ইয়াতে মই হালধি আৰু নিমখটো দিম। এয়া হালধি দি দিছোঁ আৰু নিমখটো দিছোঁ, বেছি দিয়া নাই যিহেতু মাছ ফ্ৰাই কৰোঁতে আছে ইয়ে। আৰু এইখিনিতে ভালদৰে লৰাই দিছোঁ। এনেকৈ বিলাহী বইল কৰি ল'লে, যিবিলাকে বিলাহী খাই বেয়া পায় বা গেছ হয়, এনেকৈ বনালে কেতিয়াও গেছ নহয়। আৰু যিহেতু বিলাহী ঘৰৰ নহয়, সাৰ নিদিয়াকৈ বনোৱাবিলাক বেলেগ, বজাৰৰ পৰা কিনি অনা বিলাহীবোৰ তেতিয়া সাৰ দিয়া হয়। সেয়েহে এনেকৈ বনাব লাগে, কেতিয়াও পেটৰ অসুখো নহয় আৰু গেছৰ প্ৰব্লেম নহয়। মই ৰাতিৰ সাজত বনাই আছোঁ, ৰাতিৰ কাৰণে। আৰু এইফালে চাওক টেষ্টটো কিমান ধুনীয়া হৈছে। অকণমান আৰু ৰংচোৱা হ'ব লাগিব, তেতিয়ালৈকে ভাজি থাকিম। মই যিহেতু কেঁচা জলকীয়া ব্যৱহাৰ কৰিছোঁ, শুকান জলকীয়া দিয়া নাই। আৰু জলকীয়াকেইটাৰ বহুত জ্বলা আছে। আৰু চাওক এয়া ৰংচোৱা হৈছে। এতিয়া মই বনাই থোৱা পেষ্টটো ইয়াতে দি দিছোঁ। পেষ্টটো দিয়াৰ লগে লগে খুব ধুনীয়া এটা গোন্ধ আহিছে। আৰু এতিয়া মই বাতিটো এয়া উখালি দিম, মিক্সি জাৰটো। আৰু এতিয়া ইয়াতে ভাজি থোৱা মটৰখিনিও দি দিছোঁ। খুব টেষ্ট হয় এনেকৈ বনালে। চাওকচোন ইমান ধুনীয়া হৈছে দেখিবলৈ, আৰু খুব সোৱাদ লগা হয় এনেকৈ বনালে। এতিয়া অকণমান ইয়াতে মই পানী এড কৰিম। আৰু ইয়াত চাওক মই অকণমান পানী দিছোঁ, এয়া উতলিব ধৰিছে, খুব ধুনীয়া হৈছে। আৰু এইফালে ভাজি থোৱা মাছখিনি এতিয়া দি দিম। এতিয়া মই অকণমান জিৰা গুড়ি দি দিছোঁ, এয়া বেলেগ মছলা নিদিওঁ আজি, জিৰা গুড়ি। আৰু শেষত এয়া কেঁচা ধনিয়া দিম। মেইন কেঁচা ধনিয়াটো দিলেহে এই আঞ্জাখনৰ টেষ্টটো ভাল হয়। আৰু এতিয়া মাছকেইপিচ ইয়াতে দি দিম মই। আপোনালোকে বাৰু এনেকৈ বনাই পাইছেনে জনাবচোন, কোনে কোনে বনাই পাইছে। আৰু যদিহে পোৱা নাই, আপোনালোকে মোৰ এই ৰেচিপিটো চাই ধুনীয়াকৈ বনাব। খুব কম সামগ্ৰী, বেলেগ সামগ্ৰী নাইয়ে। বিলাহী, যিহেতু এতিয়া বিলাহীৰ দিন। এবাৰ বনাই খাই কেনেকুৱা পায় মোলৈ কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিব। আপোনালোকে এবাৰ খোৱাৰ পিছত বাৰ বাৰ খাবলৈ মন কৰিব। মটৰ আৰু বিলাহী এনেকৈ বনাই ছেইম মোৰ প্ৰচেছত বনাব। বিলাহী বইল কৰি খুব ধুনীয়া হয়। এয়া চাওকচোন খুব ধুনীয়াকৈ উতলিছে। আপোনালোকে মোৰ ভিডিঅ'সমূহ কোন কোন ঠাইৰ পৰা চাই আছে কমেণ্ট বক্সত জনাবচোন, তেতিয়া ময়ো গম পাম কোন ঠাইৰ পৰা চাই আছে। আপোনালোকে মোৰ আজিৰ ৰেচিপিটো চাই যদি ভাল পাইছে, তেতিয়াহ'লে ভিডিঅ'টোত লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে চাব পাৰে। আৰু যিসকলে মোৰ ভিডিঅ'টো প্ৰথমবাৰ চাইছে কিন্তু এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। তেতিয়াহে মই নতুন নতুন ভিডিঅ' দিলে আপোনালোকৰ তাত নটিফিকেশ্যন যাব আৰু আপোনালোকে ভিডিঅ'টোৰ লগে লগে চাব পাৰিব। কিমান ধুনীয়া উতল আহিছে। নিমখ আৰু জলকীয়া নিজৰ পচন্দ মতে দিব। মোৰ নিমখটো আৰু জলকীয়াটো হৈছে, যিহেতু আমাৰ ঘৰত সৰু ল'ৰা ছোৱালী নাই, সেয়ে মই জ্বলা দি দিছোঁ, 3টা দিছিলোঁ। আৰু জ্বলাকেইটা বহুত জ্বলা আছে, আপোনালোকে সৰু ল'ৰা ছোৱালী থাকিলে জ্বলাটো স্কিপ কৰিব পাৰে। আৰু আছা মোৰ হৈ গৈছে। এতিয়া মই কেঁচা ধনিয়াৰ পাতকেইটা দি দিছোঁ, অকণমান সৰহকৈ দিছোঁ। আৰু এতিয়া মই নমাই থ'ম। গতিকে আজিলৈ আহিছোঁ, আকৌ এটি নতুন ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ আশাৰে আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ। আশা কৰোঁ আজিৰ একেবাৰে সহজ ৰেচিপিটো চাই আপোনালোকে সকলোৱে ভাল পাব। আৰু যিসকলে বনাই পোৱা নাই, আপোনালোকে খুব সহজতে বনাব পাৰিব। এয়া চাওকচোন কিমান লোভনীয় হৈছে।
গোটেই কিটচেনটো একেবাৰে আমোলমোলাই গৈছে আৰু যেটো চিতল মাছ আসলে চিতল মাছটো মোৰ খুব প্ৰিয় আপোনালোকৰ কাৰ কাৰ প্ৰিয় জনাবচোন এতিয়া গেছৰ ফ্লেমটো অফ কৰি দিছোঁ আৰু এতিয়া কেৱল খোৱাৰহে কথা আৰু এনেকুৱা এটা ৰেচিপি থাকিলে বেছি সময় ল'ব নোৱাৰি জিভাৰ পানী একেবাৰে পৰি গৈছে আৰু দেই